আৰম্ভ কৰিছো এমসিকিউ খিনি ফাৰ্স্ট প্ৰশ্নটো আছে এটো which of the following is polynomial বহুপদ কোনটো হয় খুদিছে এটঙ্গা টাইপৰ প্ৰশ্ন আহিব তোমালোকক বহুপদ কোনটো হয় তোমালোকে চাবা কোনটো হয় ঠিক আছে তোমালোকে চাবা যদি x স্কয়াৰ x এবিলাক যদি মানে 1 বাই থাকে মানে ভগ্নাংশৰ তলত থাকে তেতিয়া এটো বহুপদ নহয় ঠিক আছে এটোটো আছে 1 বাই x স্কয়াৰ এটো নহয় আৰু এটা মনত ৰাখিবা x ৰ লগত যদি এনেকে √x থাকে এটোটো বহুপদ নহয় এবিলাক কথা এইকেটা পইণ্ট মনত ৰাখিবা বহুপদ হ'ব ইয়াত এটো মই ডিটেইলছত পঢ়োৱা আছে থিওৰিত তোমালোকক নেক্সট খুদিছে sum of the zeros শূন্য কেইটাৰ সমষ্টি চোৱা মই কৈ থৈ দিও ফৰ্মুলাটো এটো টাইপৰ প্ৰশ্ন আৰু আছে পিছলে আৰমানিতে মই ফৰ্মুলাটো কৈ থওঁ এটা বহুপদ যদি ax স্কয়াৰ + bx + c আছে এটা বহুপদ আছে ঠিক আছে এই বহুপদটো আমাৰ যদি শূন্য দুটাৰ ধৰা ইয়াত আছে শূন্য দুটা আমি ধৰিলো এটা শূন্য ধৰা আলফা এটা শূন্য বিটা বুলি ধৰিলো ঠিক আছে এটা যদি শূন্য দুটাৰ যোগফল কয় আলফা + বিটা শূন্য দুটাৰ যোগফল তাৰ ফৰ্মুলাটো কি জানা না -b/a এটা b আৰু a কি হয় b মানে x ৰ লগত জি আছে আৰু a মানে x স্কয়াৰ লগত জি আছে সো এটো হল ফাৰ্স্ট ফৰ্মুলা -b/a আৰু পূৰণফল আলফা * বিটা হেতু হ'ব c/a মনত ৰাখিবা এই দুটা ফৰ্মুলা মনত ৰাখিবা এটা মই খুদিছে শূন্য দুটাৰ সমষ্টি ঠিক আছে এটা ইয়াত চোৱা পৰীক্ষাত ইমান লিখি গৈ থাকিব নালাগে ডাইৰেক্ট মুখত কৰিবা ইয়াত চাবা x স্কয়াৰ + 3x + 2 শূন্য দুটাৰ সমষ্টি মানে যোগফল কিমান -b/a এটা b মানে কি x ৰ লগত কি আছে x ৰ লগত কি আছে 3 সো ফৰ্মুলাটো কি হ'ব -3 ডিভাইডেড বাই a মানে কি a মানে x স্কয়াৰৰ সহগটো x স্কয়াৰৰ সহগ কি 1 সো आंसर হ'ব -3 নেক্সট শূন্যৰ সংখ্যা কিমান মানে হাউ মেনি zeros শূন্যৰ কিমান সংখ্যা তোমালোকে চাবা বহুপদ এটা শূন্যৰ কিমান সংখ্যা যদি খুধে তাৰ মিনিংটো হল বহুপদৰ মাত্ৰা ইংলিছত কোৱা হয় ডিগ্ৰী মন ৰাখিবা ডিগ্ৰী মানে কি সবতকে হাইয়েস্ট x ৰ পাৱাৰ সবতকে হাইয়েস্ট তো চাব লাগে x ৰ পাৱাৰ সবতকে হাইয়েস্ট কি ইয়াত x হাইয়েস্ট কিমান আছে 3 সো ইয়াৰ आंसर হ'ব 3 নেক্সট আকৌ খুদিছে তলৰ কোনটো বহুপদ হয় খুদিছে চোৱা y আছে y লগত এটো 3 যে আছে ইয়া 3 মিনিং তো হল এটো 3 তো ইয়া ভিতৰত আছে তাৰ মানে কি y + 4 1/3 এনেকুৱা থাকিলে এটো বহুপদ নহয় চোৱা নেক্সট আছে এটো তলত x - 5 আছে তলত আছে মই কৈছো ভগ্নাংশৰ তলত থাকিলে নহয় এটো ভগ্নাংশৰ তলত আছে নহয় গতিকে বহুপদ হ'ব এটো x স্কয়াৰ টো আছে 2x ও আছে +½ এটো বহুপদ হয় নেক্সট খুদিছে এটা বহুপদ দিয়া আছে px = this বহুপদৰ এটা মূল আনটো প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল অফ ওয়ান অ্যানাদাৰ মানে ইয়াত কি কৈছে আমাক ফৰ্মুলাটো বহুপদটো আছে 5x² + 13x + k এটা মূল আনটো প্ৰতিক্ৰম মানে ইয়াৰ যদি এটা 0 আলফা হয় আনটো কি হ'ব 1/α এটো দিয়া আছে আমাক কোৱেছনত আমি কি জানো পূৰণফল শূন্য দুটাৰ পূৰণফল আলফা * 1/α ফৰ্মুলাটো কি আছিল শূন্য দুটাৰ পূৰণফলৰ c/a c মানে কি যোনটো সংখ্যা আছে অকলে কি আছে k কনস্ট্যান্টটো ডিভাইডেড বাই a মানে কি x স্কয়াৰৰ সহগটো 5 আলফা * 1/α মানে 1 = k/5 implies k = 5 নেক্সট এটা দ্বিঘাত বহুপদৰ লেখৰ আকৃতি কেনেকুৱা দ্বিঘাত বহুপদৰ লেখটোৰ আকৃতি কেনেকুৱা হলিছে ইয়াৰ আকৃতিটো কেনেকুৱা হয় জানানে আইদাৰ ই এনেকুৱা হয় নহয় এনেকুৱা হয় আৰু এই দুটা কি বুলি কোৱা হয় ইংলিছত কোৱা হয় প্যাৰাবোলা এই আকৃতিটো মনত ৰাখিবা আৰু অসমীয়াত কোৱা হয় অধিবৃত্ত সবে মনত ৰাখি লবা এটা বহুপদ আছে ধৰা এনেকে ax² + bx + c এর বহুপদটো আমি এটো ফৰ্মত লিখো এনেকে উপৰ ফালে u টাইপ কেতিয়া হয় জানানে যেতিয়া a মানে a to greater than 0 হয় মানে x স্কয়াৰ লগত যেটো আছে হেতু 0 তকে ডাঙৰ হয় মানে পজিটিভ নাম্বাৰ হয় তেতিয়া এটো হয় আৰু যদি a to less than 0 হয় তেতিয়া তলৰ ফালে মুভ কৰি থকা u টো হয় একেটা পইণ্ট মনত ৰাখিবা ইয়াৰ পৰা এমসিকিউ আহিব পাৰে এটা সোয়া ইয়াত আছে x² - 15 ৰ শূন্য কেইটাৰ পূৰণফল কি শূন্য কেইটাৰ পূৰণফল আমি কি জানিছিলো x² + bx + c = যদি বহুপদ হয় পূৰণফলৰ ফৰ্মুলা কি আছিল c/a এটা আমাক সমীকৰণটো আছে x² - 15 বহুপদটো সো ইয়াত + c মানে ইয়াত চোৱা c মানে কি কনস্ট্যান্টটো ইয়াত কনস্ট্যান্ট কিমান আছে চোৱা -15 আমি -15 টো ল'ব লাগিব
কনষ্টেণ্ট মনত ৰাখিবা কাৰণ ইয়াত চোৱা প্লাছ চি আছে ঠিক আছে প্লাছ চি কিন্তু ইয়াত -15 আছে গতিকে -15 টো আহি যাব ওপৰত আৰু a তলত আছে a মানে x স্কয়াৰৰ সহগটো ইয়াত x স্কয়াৰৰ সহগ কি আছে 1 आंसर হ'ব -15 নেক্সট ax স্কয়াৰ + c সকলো বহুপদৰ শূন্য দুটাৰ যোগফল খুদিছে আমাৰ ফৰ্মুলাত আছে ax স্কয়াৰ + c আছে bx তো নাই মানে x ৰ সহগে নাই ইয়াত x নাই গতিকে ইয়াত b তো কিমান আছে 0 আছে শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা কি আছিল -b/a তাৰ মানে -0/a আলটিমেটলি 0 হ'ব ওপৰত 0 আছে যেহেতু এই आंसर হ'ব 0 ইয়াত আকৌ খুলিছে নেক্সট সেম টাইপৰ প্ৰশ্ন অলপ আগৰ নিচিনা শূন্য কেইটাৰ পূৰণফল কি আছে 3x স্কয়াৰ - 9 শূন্য কেইটাৰ পূৰণফলৰ ফৰ্মুলা কি আছিল c/a c মানে আছিল কনষ্টেণ্ট কিমান আছে ইয়াত -9 ডিভাইডেড বাই a মানে আছিল x স্কয়াৰৰ সহগ 3 এটো কৰিলে -3 আহিব নেক্সট এটা বহুপদৰ মাত্ৰা যদি 3 হয় ডিগ্ৰী অফ পলিনোমিয়েল যদি 3 হয় কিমানটা শূন্য হ'ব সো মই অলপ আগত কৈলো যিমান মাত্ৰা হয় সিমানে শূন্য থাকে ইয়াৰ মাত্ৰা 3 মানে হাইয়েস্ট পাৱাৰ x ৰ 3 হয় গতিকে শূন্যৰ সংখ্যা 3 হ'ব 3 ইয়াত কোনো অপচনতে নাই নান অফ দা এবভ যদি y = fx বহুপদৰ ৰাশিটোৰ লেখডাল কেনেকুৱা হয় বুলি কৈছো আইদাৰ এনেকুৱা হ'ব নহয় এনেকুৱা হ'ব x অক্ষৰ দুটা বিন্দুত ছেট কৰে তেন্তে শূন্যৰ সংখ্যা কিমান হ'ব x অক্ষৰ কেটা বিন্দুত ছেট কৰিছে হেতু মানে হল শূন্য মন ৰাখিবা এটা বহুপদ আছে তাৰ শূন্য উলিয়াব গৈছে সো শূন্য মানে কি জানানে এই x অক্ষৰডাল যে আমি এনেকে টানো ন স্থানাংক জ্যামিতিত এটো x এটো y বহুপদৰ লেখডালে ইয়াত যত ছেট কৰে ন হেকেটাই তাৰ শূন্য হয় ইয়াত কৈছে দুটা বিন্দুত ছেট কৰে তাৰ মানে এই শূন্য কেটা হ'ব দুটা आंसर হ'ব 2 নেক্সট এবাৰ ত্ৰিঘাত বহুপদ আছে তোমালোকৰ কিতাপত আছে ax³ + bx² + cx + d ত্ৰিঘাত বহুপদ মানে হাইয়েস্ট পাৱাৰ 3 হয় আৰু তাৰ শূন্য 3টা ত্ৰিঘাত বহুপদৰ শূন্য 3টা হ'ব কাৰণ পাৱাৰ কিমান হাইয়েস্ট 3 হয় মানে মাত্ৰা 3 এটা আলফা এটা বিটা এটা গামা ঠিক আছে এটো ফৰ্মুলা কি আছিল কিতাপত আছে আলফা বিটা + বিটা গামা + গামা আলফা মানে গুটেকেটা শূন্য 3টা যদি এটো হয় এই ফৰ্মুলাটো কি আছিল কিতাপত c/a আছিল মন ৰাখিবা ইয়াতে যদি আলফা + বিটা + গামা শূন্য কেটাৰ যোগফল যদি খুদে শূন্য কেটাৰ যোগফল হল -b/a শূন্য কেটাৰ যোগফলটো একেই হয় আগৰটোৰ লগত আৰু শূন্য কেটাৰ পূৰণফলটো বদলি যায় এটো হয় -d/a ত্ৰিঘাত বহুপদত একেটা ফৰ্মুলা মুখত থাকিব লাগিব তোমালোকৰ শূন্য দুটাৰ সমষ্টি খুদিছে আকৌ কি হ'ব x² - 3 আমি কি জানো ax² + bx + c হলে শূন্য দুটাৰ সমষ্টি মানে যোগফল আলফা + বিটা কিমান আছিল -b/a b মানে হল x ৰ লগত থাকাটো ইয়াত x আছে জানো ইয়াত x নাই গতিকে ইয়াত b 0 আৰু b 0 হৈ গলে কি হ'ব ওপৰটো যদি 0 হৈ যায় তো आंसरটো 0 নেক্সট চাও এটা বহুপদ আছে বহুপদটো শূন্য আলফা আৰু বিটা হয় তেনেহলে খুদিছে আমাক আলফা + বিটা - আলফা বিটাৰ মান কিমান এটা বহুপদটো কি আছে আমাৰ 3x² - 5x + 2 এটা শূন্য দুটা আছে আলফা বিটা therefore শূন্য দুটাৰ যোগফল কিমান আছিল -b/a ইয়াত মাইনাস b কিমান হয় ইয়াত সব b মানে কি আছিল ax² + bx + c এটা মই যদি এই b টো চাও b জায়গাত ইয়াত কি আহি গল x ৰ আগত -5 টো আহি গল মানে ফৰ্মুলাত আছে -b/a ফৰ্মুলা মতে মাইনাস লিখিলো তাৰপিছত b জায়গাত আমি কি লিখিম ইয়াত -5 তলত a মানে x² সহগটো 3 সেটো হ'ব মাইনাস মাইনাস প্লাস হৈ যাব সো আলফা + বিটা 5/3 আৰু আলফা বিটা শূন্য দুটা পূৰণফল কি আছিল c/a c মানে 2 আৰু a মানে হল x² লগত সহগ 2/3 এটা আমাক ফৰ্মুলা কি উলিয়াব দিছে আলফা + বিটা - আলফা বিটা আলফা + বিটা পালো 5/3 - আলফা বিটা পালো 2/3 এটো হ'ব 3/3 হ'ব কৰিলে মানে 1 হ'ব आंसर নেক্সট ত্ৰিঘাত বহুপদ আছে শূন্যবোৰৰ যোগফল কৈ অলপ আগত কি আছিল আলফা + বিটা + গামা = -b/a হেতু আছিল ন এতিয়া সো ইয়াত b a কি হয় মানে সো
ত্ৰিঘাত বহুপদটো এনেকুৱা আছিল ax³ + bx² + cx + d এইটো ফৰ্মত হলে যোগফল কি আছিলে -b/a ইয়াত কি আছে 3x³ - 5x² - 11x - 3 আমাক লাগে কি b/a ইয়াত b আছে x² লগত ইয়াত x² লগত কি আছে -5 so -5 divided by a x³ লগত a আছে ইয়াত x³ লগত 3 আছে so answer হ'ব minus minus কাটা যাব 5/3 next px = এটা বহুপদ দিয়া আছে এটা বহুপদৰ এটা শূন্য হয় so এটা শূন্য 1 হ'ব লাগে এটা শূন্য 1 হয় তেন্তে a মান নিৰ্ণয় কৰা ইয়াত ওপৰত দিয়া আছে so এটা বহুপদ আছে তাৰ এটা শূন্য 1 হয় 10 of the polynomial is 1 then find the value of a এর ভ্যালু খুদিছে বহুপদ এটাৰ শূন্য মানে কি জানানে px = ax² - 3x - 1 এই বহুপদটো শূন্য মানে কি জানানে শূন্যৰ মিনিং কি জানানে নাই শূন্যৰ মিনিং এটো যে শূন্য ধৰা ইয়াত শূন্য কিমান 1 হয় সো x ৰ জায়গাত যদি আমি 1 বহাও গোটে বহুপদটো 0 হৈ যাব এটোৰ মিনিং হল শূন্য তাৰ মানে এই বহুপদটো যদি আমি x ৰ জায়গাত 1 বহাই দিও গোটেটো শূন্য বনি যাব এটো কাৰণে এই 1 ভ্যালুটো শূন্য বুলি কয় মানে গোটে বহুপদটো শূন্য কৰি পেলাই গতিকে আমি x ৰ জায়গাত যদি ইয়াত 1 1 বহাই দিও a * 1² - 3 * a * 1 x ৰ জায়গাত 1 বহাইছো -1 = এফালে আছে 0 এতিয়া a² so a 1² মানে 1 হয় so বাদ দিয়া a লিখো -3 * a * 1 মানে 3a -1 = 0 তে মই যদি এটো লিখো a - 3a মানে a পৰা -3a কৰিছো কিমান হ'ব -2a a -1 টো মই এফালে লৈ যাও কি হ'ব +1 ইয়াৰ পৰা মই যদি a ভ্যালুটো লিয়াও কি হ'ব -2 টো ইয়াত তলত গুচি যাব -1/2 so a ভ্যালু হ'ব -1/2 নেক্সট এটা দ্বিঘাত বহুপদ উলোৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল -3 আৰু 2 হয় সো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে MCQ আহিলে ডাইৰেক্ট ফৰ্মুলা মতে মুখস্থ কৰি থাকা এটো সো এটা দ্বিঘাত বহুপদ ন যদি তাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দিয়া থাকে না এটো মনত ৰাখিবা x² - alpha + beta x + alpha beta এটো ফৰ্মুলা হয় এটা বহুপদৰ ফৰ্মুলা হয় মনত ৰাখিবা যদি ইয়াত আলফা আৰু বিটা ইয়াৰ কি হয় দুটা শূন্য হয় ঠিক আছে এই ফৰ্মুলাটো মুখস্থ ৰাখিবা ডাইৰেক্ট কৰি থৈব পাৰিবা আমাৰ ইয়াত গিভেন কি আছে গিভেন শূন্য দুটাৰ সমষ্টি আছে -3 শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে মানে সমষ্টিটো হল -3 আৰু গুণফলটো হল নেক্সট 2 so alpha + beta = -3 আৰু alpha beta আছে 2 এইবিলাক ভ্যালু ইয়াত পুট কৰি দিয়া কি হ'ব x² - alpha + beta জায়গাত আমি পুট কৰিম -3 x plus alpha beta জায়গাত পুট কৰিম 2 এটো কি হ'ব মাইনাস মাইনাস প্লাস বনি যাব x² plus 3x plus 2 आंसर হ'ব এটো এতিয়া আমি নেক্সট প্ৰশ্নটোত যাও নেক্সট প্ৰশ্নটো কি আছে যদি fx = এটা বহুপদ আছে বহুপদটো এটা শূন্য আনটো প্ৰতিক্ৰম হয় তেন্তে k মান কিমান হলিছে অলপ আগত কৈ আহিছিল এটা শূন্য আনটো প্ৰতিক্ৰম তাৰ মানে আমাক ফৰ্মুলা 6x² + 12x + k বহুপদটো আছে এটো দেখে এটা শূন্য আলফা হলে আনটো শূন্য কি হ'ব আলফা 1/আলফা আৰু শূন্য দুটা পূৰণফল হ'ব 1 প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল এটা শূন্য দুটা পূৰণফলৰ ফৰ্মুলাটো কি আছিল আলফা * 1/আলফা = c/a আছিল c মানে ইয়াত k c মানে কনস্ট্যান্ট আৰু a মানে হল x² ৰ আগত কি আছে 6 আছে আৰু এটো মানে হল 1 কিয় লিখিলো কাৰণ আলফা * 1/আলফা আলফা আলফা কাটা গল 1 ইয়াৰ পৰা k কলে কিমান পাম 6 * 1 হৈ যাব 6 হ'ব নেক্সট কোনটো শৰ্তৰ মতে px = ax² + bx + c এইটো যোনটো তোমাৰ বহুপদ হয় এটো লেখডাল উপৰমুখে খোলা অধিবৃত্ত বা তলমুখে খোলা অধিবৃত্ত হ'ব মই অলপ আগত তোমালোকক কৈ আহিলো যাৰ মনত আছে হি ক'ব পাৰিব যদি এটো উপৰ ফালে এনেকুৱা হয় আৰু এটো তলৰ ফালে এনেকুৱা হয় উপৰ ফালে কেতিয়া হয় যেতিয়া a = 0 হয় a > a > 0 আৰু তল ফালে কেতিয়া হয় a <0 এই দুটা শৰ্ত আছে
এই দুটা শর্ত ক'ত আছে চোৱা এটো হয় a less than 0 or a greater than 0 হৈ গল ইমান টান নহয় এটা বহুপদ দিয়া আছে শূন্য দুটা যোগফল আৰু শূন্য দুটাৰ পূৰণফল সমান হয় ইউনিক কোৱেশ্চন এনেকুৱা প্ৰশ্ন লাগে এটা বহুপদ আছে কি বহুপদটো kx² - 2x + 3k আমাক কৈছে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুৱেল টু শূন্য দুটাৰ পূৰণফল আলফা বিটা আলফা প্লাস বিটা মানে কি হয় -b/a আৰু আলফা বিটা মানে c/a এটা ফার্স্ট আলফা প্লাস বিটা লিখো -b/a তো কি হ'ব মাইনাস b b মানে ইয়াত কিমান হয় x ৰ আগত কিমান আছে -2 আছে -2 ডিভাইডেড বাই a a মানে x স্কয়াৰ আগত কি আছে k ইকুৱেল টু কি হয় আলফা বিটা মানে c/a c মানে গুটেটো দেই 3k গুটে কনস্ট্যান্টটো ডিভাইডেড বাই a a মানে k x স্কয়াৰ আগত k আছে তে লিখা মাইনাস মাইনাস প্লাস হৈ যাব 2/k এফালে k আৰু k কাটা গল 3 এটা আমি এটো যদি ক্রস মাল্টিপ্লাই কৰি দিও বৰ্গগুণন 2 3 এর তলত 1 আছে 2 * 1 2 ইকুৱেল টু 3k ইয়াৰ পৰা k ভ্যালু পাম আমি 2/3 এটোৱে आंसर নেক্সট দ্বিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল বাৰে বাৰে এনেকুৱা প্ৰশ্ন আহি থাকিব যোগফল কি আছিল -b/a b মানে ইয়াত কিমান আছে -11 সো -11 ডিভাইডেড বাই a জায়গাত কি লিখিম x স্কয়াৰ আগত কি আছে 1 মাইনাস মাইনাস প্লাস 11 आंसर নেক্সট এটা বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল -3 আৰু -2 তো আমাৰ ফৰ্মুলাটো কি আছিল x স্কয়াৰ minus alpha plus beta x plus alpha beta এটো ফর্মুলা আছিল x স্কয়ার মাইনাস শূন্য দুটাৰ যোগফল কিমান দিয়া আছে -3 প্লাস শূন্য দুটাৰ পূৰণফল কিমান দিয়া আছে -2 এটা মাইনাস মাইনাস প্লাস হ'ব x স্কয়ার plus 3x প্লাস মাইনাস মাইনাস হ'ব आंसर হ'ব এটো নেক্সট শূন্য দুটাৰ সমষ্টি আৰু গুণফল এটো হলে নিজে কৰা বাৰে বাৰে মই কৰাই আহিছো নেক্সট এটা দ্বিঘাত বহুপদ লিখা যাৰ মূল দুটা আলফা আৰু বিটা দুটা মূল আছে আলফা আৰু বিটা গতিকে দ্বিঘাত বহুপদটো কি হ'ব x স্কয়াৰ মাইনাস আমাৰ ফৰ্মুলাটো আলফা প্লাস বিটা x প্লাস আলফা বিটা 4u স্কয়াৰ প্লাস 8u শূন্য কেইটাৰ পূৰণফল লিখা ইমান এসি শূন্য দুটাৰ পূৰণফল কি আছিল c/a ঠিক আছে এটা c/a ইয়াত কনস্ট্যান্ট আছে জানো সো u স্কয়ার মানে u x ৰ জায়গাত u লিখিছে আৰু এটো u স্কয়ার প্লাস 8u কিন্তু কনস্ট্যান্টটো ইয়াত নাই মানে 0 আছে সো ইয়াৰ আনসাৰটো হ'ব 0 কিয় 0 কাৰণ c = 0 হয় ইয়াত তলৰ কোনটো বহুপদ নহয় কৈছে সো এটোটো বহুপদ হয় দেখাক দেখি এটো সো x³ x স্কয়ার x সব অকলে অকলে আছে এটো বহুপদ এটোত চাও x স্কয়ার অকলে আছে x2 অকলে আছে বাহিৰত ৰুট অভাৰ ভিতৰত x2 নাই কিন্তু ইয়াত এবিলা সংখ্যা বিলাক যিমানে যি নহক এটো কেস নাই খালি x2 চাবা এটো বাহিৰত আছে কিন্তু ইয়াত চোৱা এই x স্কয়াৰটো ইয়াৰ দুই তলত আছে মানে ভগ্নাংশৰ তলত আছে তেতিয়া এটো নহব বহুপদ গতিকে অপচন হ'ব এটো কাৰেক্ট মানে এটো বহুপদ নহয় ইয়াত নহয় খুদিছে পৰীক্ষাত কিন্তু কেয়াৰফুলি চাবা হয়ছে নে নহয় খুদিছে এটো ভুল কৰি নাহিবা কিন্তু px ইকুৱেল এটা বহুপদ আছে 0 1 হলে এৰ মান নিৰ্ণয় হ'ব কৰা নিজে কৰিবা একা ইজি হয় আকৌ খুদিছে তলৰ কোনটো বহুপদ হয় এবাৰ হয় খুদিছে তলৰ কোনটো বহুপদ তাৰ মিনিং কি কোনটো বহুপদ হয় ইয়াত চোৱা x টো ভগ্নাংশৰ তলত আছে এটো নহয় x স্কয়াৰ এবিলাক ভগ্নাংশৰ তলত আছে নহয় ইয়াত ৰুট অভাৰ x হয় মই কি কৈছিলো ৰুট অভাৰ x হলো নহয় এটো হ'ব বহুপদ শূন্য দুটাৰ যোগফল যদি শূন্য হয় সো ax² + bx + c শূন্য দুটাৰ যোগফল মানে -b/a = 0 তো -b/a = 0 মানে কি হ'ব b = 0 হৈ যাব তেতিয়া এটো 0 হ'ব বৰ্গগুণন কৰি দিয়া তেতিয়া b = 0 পাই যাবা নেক্সট
x স্কয়াৰ মাইনাস 5x প্লাস c বহুপদটোৰ ৰেখাডালে x অক্ষক কেটা বিন্দুত ছেদ কৰিব মল ভাগত কি কৈ আছিল x অক্ষক ছেদ কৰা কেটা বিন্দুত ছেদ কৰিব ধৰা কয় বিন্দুৰ সংখ্যা তাৰ মানে কি জানানে আর কিমান শূন্য আছে শূন্যৰ সংখ্যা এটো একেটাই কথা ইয়াত x অক্ষক কেটা বিন্দুত ছেদ কৰিব চোৱা ইয়াত x স্কয়াৰ আছে হাইয়েস্ট পাৱাৰ কিমান হয় x স্কয়াৰ আৰু শূন্যৰ সংখ্যা মানে কি হয় বহুপদৰ মাত্ৰাটো ঠিক আছে ইয়াত বহুপদৰ মাত্ৰা কি 2 x হাইয়েস্ট 2 আছে গতিকে শূন্য কেটা হ'ব দুটা তাৰ মানে কেটা বিন্দুত ছেদ কৰিব দুটা বিন্দুত এটা বহুপদ আছে শূন্য তিনিটা পূৰণফলৰ ফৰ্মুলাটো কি আছিল আলফা বিটা গামা ত্ৰিঘাত বহুপদৰ -d/a d মানে আছিল একদম লাষ্টৰ কনস্ট্যান্টটো ইয়াত কনস্ট্যান্ট কি আছে -6 গতিকে -6 ডিভাইডেড বাই a মানে হল একদম আগৰটো x কিউবৰ লগত কি আছে 1 আছে এটো মাইনাস মাইনাস প্লাস आंसर হ'ব 6 নেক্সট ফর্মুলাটো খুদিছে জাস্ট শূন্য তিনটা পূৰণফল কি -d/a ইমানখিনি আসলে কোৱেশ্চন যিমান পাৰ মই তোমালোকক মেথছৰ আজি দিবলৈ চেষ্টা কৰিলো চেপ্টাৰ নম্বৰ 2 অলপ স্পিডত যাব লগা হৈছে কাৰণ টাইম নাই আমি জাস্ট এমসিকিউ বিলাক সলভ কৰি আছো আৰু মই যিমানখিনি এমসিকিউ সলভ কৰিছো তোমালোকে কৰি যাবা পৰীক্ষাত টেনচন নাই ইন্ডাস থাকিবা আৰু টেষ্ট পেপাৰ সলভ কৰি দিম তোমালোকৰ টেষ্ট হৈ আছে যিসকলৰ টেষ্ট হৈছে মোক পঠাই দিবা WhatsAppত মই সলভ কৰি দিম ইমানখিনি কৰিলো এমসিকিউ কাৰণে মোৰ ওপৰত বিশ্বাস ৰাখা মই হেল্প কৰি দিম সব নেক্সট চেপ্টাৰ 3 দি আছো